এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন লোৱাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তোমালোকে যদি 2025 চনৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিছা বা এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এতিয়া মই ডকুমেন্টছৰ লিষ্ট জনাম। চোৱা, 1 নম্বৰত কৈছে কি যে অৰিজিনেল মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট লাগিব। এইচএছ পাছৰ মানে ক্লাছ 12 পাছৰ অৰিজিনেল মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট লাগিব। 2 নম্বৰত কৈছে মেট্ৰিক পাছৰ এডমিট কাৰ্ড বা জন্মৰ প্ৰমাণ পত্ৰ লাগিব। জন্মৰ চাৰ্টিফিকেট লাগিব বুলি ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত লিখিছে কাষ্ট চাৰ্টিফিকেট। যিসকল কেণ্ডিডেট ৰিজাৰ্ভ কেটেগৰীত এপ্লাই কৰিব সেইসকল কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট লাগিব। পিআৰচি বাধ্যতামূলক। যদি তোমালোকে চৰকাৰী জিএনএম পঢ়িব বিচাৰিছা তেতিয়াহ'লে তোমালোকৰ পিআৰচিটো লাগিব। আগতে পিআৰচি নহ'লে এডমিশ্যন ল'ব পাৰিছিলা, কিন্তু এতিয়া পিআৰচি বাধ্যতামূলক কৰি দিছে। প্ৰাইভেটত যদি জিএনএমত এডমিশ্যন লোৱা তেতিয়াহ'লে তোমালোকৰ পিআৰচি বাধ্যতামূলক নহয়। তাৰ পিছত তোমালোকৰ পাছপোৰ্ট সাইজ ফটো প্ৰয়োজন হ'ব। এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড লাগিব। যেতিয়া তোমালোকে পৰীক্ষা দিবলৈ যাবা সেই এডমিট কাৰ্ডটো প্ৰিন্ট আউট কৰি ৰাখিবা। লাগিলে তোমালোকে এক্সট্ৰাকৈ ৰাখি থৈ দিবা প্ৰিন্ট আউট কৰি, কাৰণ পিছত দৰকাৰ হ'ব। পিছত বহুতেই বিচাৰি নাপায়, সেইকাৰণে বহুতেই প্ৰব্লেম ফেচ কৰে। 2024 চনত বহুতেই প্ৰব্লেম ফেচ কৰিছিল, সেইকাৰণে তোমালোকক এতিয়াই জনাই দিছো। তাৰ পিছত স্ক'ৰ কাৰ্ড। যেতিয়া তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব তাৰ পিছত তোমালোকে স্ক'ৰ কাৰ্ড ডাউনলোড কৰিব পাৰিবা। তাৰ পিছত কি কৰিবা, স্ক'ৰ কাৰ্ডটো প্ৰিন্ট আউট কৰি ভালকৈ থৈ দিবা। এইটো পিছত দৰকাৰ হয়। তাৰ পিছত কিছুমান প্ৰমাণ পত্ৰ যেনে ইডব্লিউএছ কোটাত যদি এপ্লাই কৰিছে ইডব্লিউএছৰ চাৰ্টিফিকেট লাগিব। যদি ডিসেবিলিটি কেণ্ডিডেট এপ্লাই কৰিছে ডিসেবিলিটিৰ চাৰ্টিফিকেট লাগিব। যদি টিজিএল এক্সটিজিএল হয় সিহঁতৰ যদি ৰিজাৰ্ভ কেটেগৰী টিএছ কৰিছে তেতিয়াহ'লে সেইবিলাক প্ৰমাণ পত্ৰ লাগিব। আৰু যদি চৰৰিয়েট কোটাত এপ্লাই কৰিছে তেতিয়াহ'লে চৰৰিয়েট চাৰ্টিফিকেট লাগিব ইয়াতে উল্লেখ কৰিছে। এইখিনি হ'ল প্ৰমাণ পত্ৰৰ লিষ্ট। আৰু তোমালোকে যদি জিএনএমত এডমিশ্যন ল'বলৈ এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি কৰি আছা তেতিয়াহ'লে এই কিতাপখন এতিয়া ল'ব পাৰিবা জিএনএমৰ। চোৱা, ইয়াতে তোমালোকে কিতাপত কি কি সুবিধা পাবা জনাই দিম। কিতাপখনত তোমালোকে 5000তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা। 2-3খন ই বুক দিয়া হ'ব বৰ্তমান। তাতে তোমালোকে 5500 প্লাছ কুৱেশ্যন এনচাৰ পাবা। গ্ৰুপত এড হ'ব পাৰিবা। লগতে এন্ট্ৰেন্স পৰীক্ষাৰ চেম্পল কুৱেশ্যন পেপাৰ পাই যাবা। আছামিজ আৰু ইংলিছ মিডিয়ামত আছে। গণিত, বিজ্ঞান, ইংৰাজীৰ প্ৰশ্ন উত্তৰ আছে। যদি কিতাপখন ল'ব বিচাৰিছা হোৱাটছআপত যোগাযোগ কৰিবা। তেতিয়া তোমালোকে কিতাপখন কিনি গ্ৰুপত এড হ'ব পাৰিবা। তাৰ পিছত বাকি ডিটেইলছখিনি তোমালোকে গ্ৰুপত পাই যাবা। যেতিয়ালৈকে এডমিশ্যন প্ৰচেছ সম্পূৰ্ণ নহয় আমি তোমালোকক সম্পূৰ্ণ গাইড কৰিম।